বেটিক লৈ আহিলোঁ আৰু আঞ্জাখন উতলিছিলেই আৰু মানে অলপ উতলা খাব মন গৈছিলে, গতিকে আৰু আহিয়ে গেছটো বহাই দিলোঁ। এবাৰ আকৌ উতলিব দিছোঁ। কি জানেনে, এই আঞ্জাখন যে নৰসিংহ ভেদাইলতাৰ আঞ্জাখন মানে বহুত প্ৰিয় হৈ গৈছে। আজি 3 নম্বৰ হয় এইখন আঞ্জা, 3 নম্বৰ দিন হয় এই আঞ্জাখন। মানে কি হয়, ভিটামিনেৰে ভৰপূৰ, বহুত খাদ্য হয় মানে। তো সেইকাৰণে এইখন আঞ্জা মানে মাছ এপিচ আছিলে, মাথা এপিচ আছিলে, কি নবনাওঁ যিহেতুকে মাইনাক মানে ভাত দিওঁ, আপত্তি অলপমান কৰে, গতিকে আঞ্জাখন বনাই দিওঁ, খাই ভাল পায়। কিন্তু ভাত কেৰেলা বুলিব এইটোও বনাই দিওঁ, গতিকে সেইকাৰণে এতিয়া এনেকৈ এইটো ৰেচিপি ভিটামিনেৰে ভৰপূৰ আৰু বহুত সোৱাদ হয়, টেষ্টি হয় খাবলৈ। সেইকাৰণে বনাওঁ। যদি আপোনালোকেও খোৱা নাই, খাই চাবচোন, বহুত ভাল লাগে, সঁচাই বহুত ভাল লাগে। তাৰ মাজতে এটা কথা ক'ব দেই, কি জানেনে, এই যে স্কুলত আনিব গ'লোঁ, থ'ব গ'লোঁ, আহিয়েতো এতিয়া মই আকৌ 2 ঘণ্টাৰ পিছত আকৌ টিউশ্যন লৈ যাব লাগে। সেইকাৰণে টিউশ্যনটো দিয়াই নাছিলোঁ। কিন্তু কি হ'ব জানেনে, পঢ়াৰ সময়ত ঠিক টোপনি ধৰে, মানে টোপনি থাকিব নোৱাৰোঁ। মানে দিনটো এনেকুৱা অহা যোৱা ঘূৰা বজাৰ সামৰ কৰোঁতে মানে উইকনেছটো মানে বহিলে একদম মানে হেৰি হৈ যায় আৰু লাগি যায়। তাৰপিছতে সেইকাৰণে এতিয়া আৰু সেইকাৰণে টিউশ্যনত দি দিছোঁ। কিন্তু এতিয়া মই আহিছোঁ হয়নে, স্কুললৈ আহিলোঁ, আহি কিনেতো মুখখন ধুবই লাগিব। নোধোৱাকৈ এই 2 ঘণ্টা সময় থাকিব বেয়া লাগে, মানে ইমান গৰমত কিবা মুখখন ধুলে শান্তিহে লাগে হয়নে। সেইকাৰণে মুখখন ধুই লৈ আকৌ কিন্তু 2 ঘণ্টা আকৌ ক্ৰীমটো সানি থাকিব বহুত বেয়া পাওঁ, ইচ্ছা নাযায়। গৰমত নাসানিলেও নহয়, যিহে পলিউশ্যন হয়, গতিকে সেইকাৰণে আৰু এতিয়া মানে সেইটোও এটা কথা হয়নে, বাৰে মুখ ধোৱা, মুখ ক্ৰীম সানি কিনে মানুহজনে মানে অফ টাইমত যদি আহি দিয়ে, ভাল পাওঁ মই মাইনাক অনা নিয়া, তেতিয়া মই সেই দিন ৰাত সেইকেইদিন মই ক্ৰীম নাসানো আৰু মুখত ঘঁহা নাসানো, খালী মুখে একদম অপেন পজ হৈ থাকিব মন যায় আৰু ভাল লাগে। আৰু এতিয়া আঞ্জাখন হ'ল, এতিয়া এই দুটা জলকীয়া দি দিওঁ আৰু ধুনীয়া গোন্ধ এটা সোৱাদ হয়। মাছৰ আঞ্জাত সদায় এণ্ডিঙত অফ কৰি লৈ বা গৰমে আৰু অফ কৰাৰ আগত বা অফ কৰি লৈ কিনে এই দুটা জলকীয়া পেলাই দিব। এই দুটা বুলি নহয়, যেনিবা জলকীয়া, কেঁচা জলকীয়া পেলাই দিব, আঞ্জাখনৰ সোৱাদটো বহুত দুগুণ বাঢ়ে। এতিয়া আমি ৰাখোঁ আৰু দেই।